মাতৃত্ব স্নেহে আবৰি ৰখাত যাতে নঘটে বিঘিনি। মাতৃ অধম সন্তানৰ ভক্তি অঞ্জলি কৰিব গ্ৰহণ। দীৰ্ঘজীৱী হোৱা বাছাহঁত, দীৰ্ঘজীৱী হোৱা। তোমালোকৰ কথা স্মৰণ কৰিছিলো এই অপৰাহ্ন কালে। পাৰো কোৱাচোন বাছা, সন্ধিয়া মাতৃ পূজা সকলো অৰ্ঘ্য হলনে যোগাৰ? হয় আই, নিজ হাতে চিৰিয়াৰী সুগন্ধি পুষ্প বাগিচাৰ পৰা আল ফুলে ৰাখিছো মাতৃ পূজাৰ বাবে। প্ৰথমে চিৰ আৰাধ্য জননীৰ দুখানি পাওঁ, ধূপ ধূনা বন্তিৰে পুজিবৰ বাবে সকলো ব্যৱস্থা মই কৰিলো নিজে। সঁচাকৈ সঁচাকৈ বাছাহঁত, তোমালোকৰ মাতৃ ভক্তি দেখি অভিভূত মই। তোমালোকৰ মাতৃ ভক্তিক বখানিব অযোধ্যাবাসীয়ে চিৰকাললৈ। সঁচাকৈ সঁচাকৈ ধন্য সীতা, ধন্য তোমাৰ মানৱ জীৱন। সেনে আদৰ্শৱান পুত্ৰ, আদৰ্শ হ'ব ভৱিষ্যত মানৱ সমাজৰ। বাৰু বাৰু বাছাহঁত, এটি কথা কোৱাচোন মোক, তোমালোকৰ এই মাতৃ প্ৰেম থাকিবনে চিৰকাল আজিৰ দৰে? অকল্পনীয় কথা মনো কষ্ট দিয়াই দুৰ্ভগীয়া পুত্ৰ মাতৃৰ অপুত্ৰ মানৱ। তুমি এইটো মাতৃৰ সকলো দায়িত্ব কৰিছা পালন। কেতিয়াবা জানো অনুভৱ কৰিবলৈ দিছা মাতৃৰ অভাৱ? দাদাই উচিত কথাকে কৰিছে টকা। তোমাৰ দৰে এগৰাকী মাতৃ লাভ কৰিবলৈ কত যে সাধনাৰ প্ৰয়োজন তাক আমি বুজাব নোৱাৰিম। গৰ্ভস্থ সন্তানতকৈ অধিক মৰম অন্য সন্তানক দিব পৰাটো কোনো সাধাৰণ নাৰীৰ পক্ষে নহয়। তুমি বোলে ত্যাগ আৰু ধৈৰ্যৰে জ্বলন্ত প্ৰদীপ। তুমি আমাৰ জননীৰ অন্য অৱতাৰ। তুমি আমাৰ জননীৰ অন্য অৱতাৰ। মোৰ বাছাহঁত সঁচাকৈ বৰ ডাঙৰ হ'ল। অস্ত্ৰবিদ্যা শাস্ত্ৰবিদ্যাৰ লগে লগে বাক্যলাপতো দেখিছো আজি মই পৰিপক্ক স্বৰূপ। তোমালোকৰ সৰ্বশিক্ষাতে পাৰ্কতামি দেখি মনে মনে লভিছো আনন্দ। আহা বাছাহঁত, মোৰ কাষলৈ আহা। আহা বাছাহঁত, আমাৰ বৰ ভোক লাগিছে। তুমি বাৰু আমাৰ বাবে লঘু আহাৰ কৰিলা? নিজ হাতে ৰন্ধন কৰিছো সুস্বাদু অন্ন তোমালোকৰ বাবে। অন্য হাতে ভাতৃগণেও তোমালোক স্বাগতৰ বাবে কৰিছে অপেক্ষা। গতিকে চোৱা, প্ৰথমে ভাতৃগণৰ সমী মাতৃ পূজা কৰি আহিছে। আহাৰ কৰাকৈ গ্ৰহণ। উৰ্মিলা, উৰ্মিলা, স্বামী অভিশাপতিয়ে যদি মোক উপৰি পৰীক্ষা দিয় মোৰ পাপে কি ভাবিছা প্ৰিয়ত বাবুৰ? হঠাৎ কিয় বাৰু দেখা পাওঁ তোমাৰ উল্লাসিত মন? কোৱা প্ৰিয়ে, আছে নেকি কিবা সুখৰ সমাচাৰ? তেনে কোনো বিশেষ বাৰ্তা নাই স্বামী, কিন্তু
কুসুম কোমল পুষ্পৰ দৰে লহপহকৈ বাঢ়ি অহা লৱকুশৰ আই বুলি কৰা এষাৰি মাতে সঞ্জীৱনী সুধা ধানে মৃত প্ৰাণত মোৰ। সঁচাকৈ জননী বিদায়ৰ পৰত মোক দিয়া সেই গধুৰ দায়িত্ব তুমি অতি কষ্টৰে কৰিলা পালন। লৱ কুশক জীৱনত তোমাৰ প্ৰভাৱ স্মৰিব সমস্ত জগতে চিৰকাললৈ। ধন্য ধন্য উৰ্মিলা, ধন্য তোমাৰ পুত্ৰ স্নেহ, ধন্য তোমাৰ নাৰীৰ জীৱন। উপহাস নালাগে কৰিব মোৰ নাৰী জীৱনক লৈ, এয়া মোৰ কৰ্তব্য মাথো। কিন্তু বিবাহৰ ক্ষণে যে স্বামীয়ে পত্নীৰ সংগ ত্যাগ কৰিব পাৰে তেওঁ কিন্তু প্ৰশংসাৰ সঁচাকৈ যোগ্য। সেয়া যে আছিল সময়ৰ আহ্বান আৰু পত্নীৰ প্ৰতি থকা প্ৰকৃত মৰম আৰু স্বামীৰ দায়িত্ববোধ নহয় জানো স্বামী? তুমি কি বুজিবা উৰ্মি? দাদা শ্ৰীৰামচন্দ্ৰৰ চৰণ সেৱা কৰাই মোৰ জীৱনৰ ব্ৰত। দাদাৰ সেৱাৰ প্ৰতিৰেকে সকলোতে ত্যাগিব পাৰো এতীক্ষণ মই। আৰু মই মোৰ জীৱনৰ কি কোনো মূল্য নাই? অপ্ৰাপ্তিৰে 14 বছৰ স্বামীবিহীনভাৱে কেনেকৈ পাৰ কৰিলো মই বন্ধ কোঠৰীত, সেই কথা আপুনি নুবুজিব নাথ। পালিলে নিষ্ঠাৰে মাথো ভাতৃৰ কৰ্তব্য, এবাৰলৈ নপৰিল মনত ভাজ্যাক তোমাৰ। ৰক্ষক ৰূপে আছিলো মই ৰাম সীতাৰ কাষে, সেই ক্ষণে কৰো যদি স্মৰণ তোমাৰ এই ক্ৰান্তিময় ৰূপ কৰ্তব্যতে বিচলিত নহম নে মই? তেনেহলে থাকিব লাগিছিল চিৰদিন ব্ৰহ্মচাৰী হৈ ৰাম সীতাৰ পাশে। উপেক্ষিবৰ বাবে কিয় মোক ভাজ্যৰূপে কৰিলে বৰণ? উৰ্মি 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 সফল বাক্যবাৰে আৰু কিমান লুকুৱাবলৈ চেষ্টা কৰা আপোন ত্যাগক শুনা শুনা অযোধ্যাবাসী শুনা। যি উৰ্মিলাই বিবাহিতা জীৱনৰ উন্মাদনাক মনত সামৰি হাঁহি মুখে বিদায় দিছিল মোক 14 বছৰ বনবাসৰ বাবে, মোৰ কৰ্তব্যত আচৰ নপৰিবলৈ স্বইচ্ছাই নিত্যা দেৱীক স্মৰি গ্ৰহণ কৰি নিত্যা মোৰ বনবাসৰ কালে নিত্যমুক্ত কৰিছিল মোক। সেই উৰ্মিলাই আজি ৰঘুবংশৰ সোণালী ভৱিষ্যত লৱ কুশক মাতৃত্ব স্নেহেৰে উপচাই ৰাখি মৰি হতে কৰিছে আজি মিছাৰ অভিমান। ধন্য ধন্য উৰ্মিলা, সঁচাকৈ তুমি যেন নাৰীৰ এক আদৰ্শৰ নাম। তুমি যেন ত্যাগ মমতা আৰু ধৈৰ্যৰ অনন্য প্ৰতীক। এইবিলাক কথা ত্যাগ কৰক স্বামী। ৰন্ধন কৰিছো মই সমিষ্ট অন্ন, গ্ৰহণ কৰি সেই অন্ন কৃতাৰ্থ কৰক। অভাগী উৰ্মিলা, উৰ্মি তোমাৰ হাতৰ পৰশত হলাহল পি মোৰ বাবে অমৃতৰে হৈ পৰিল। বোলা বোলা মোৰে চেনেহী প্ৰিয়া। এই উপায় প্ৰতিশোধ নহৈ পিতৃ হত্যাকাৰী মানৱৰ ওপৰত মোক এক উচিত বিধান। দাদা হয় ভাবিবৰ আৰু নাই প্ৰয়োজন। এতি ক্ষণে জপিয়াই পৰো আমি
70 রাজ্য বৃত্তি হত্যাকারী রাম লক্ষ্মণের রক্তপান আজি মোৰ কৰ্তব্য প্ৰধান তাৰ বাবে যদি হয় প্ৰয়োজন স্বৰ্গ মধ্য পাতাল সকলোতেই বিভীষিকাৰ সৃষ্টি কৰি ধ্বংস কৰিম লোককুল এটি কৰি ঠিক কৈছে মানৱ নিধন যজ্ঞৰ প্ৰয়োজন ৰাক্ষসৰ উতলা ৰক্ত আজি মই কৰিম শীতল প্রণাম পিতৃ ভগ্নী দর্শন করবাই তোমার ক্ষত বিক্ষত শরীর অপমানর দাবানল চললা দুগুণে নারী নির্যাতন নারী অপমানর প্রতিশোধ লব আছে কুম্ভ নিকুম্ভ পিতৃ হত্যাকারী হেই অপিষ্টার্যগণকে হত্যা করি এ ফলর পোড়া প্রতিশোধর দাবানল জলাম দুগুণে মুখ করে অপমান প্রতিশোধ লব পড়াবি অদ্যাপিও নজন মিলেই লঙ্কারে কোনেও নোৱাৰে মোৰ কাপিতখন শীতল কৰি তাৰ বাবে আজি মই অস্ত কৰিম ৰাম লক্ষ্মণৰ শান্ত হোৱা অদ্যাপিও প্ৰাণহীন হোৱা নাই লক্ষ্যৰ নন্দন মহাবীর কুম্ভকর্ণ ভুবন বিখ্যাত বীর রক্ত অপেহিয়াই বীর রক্ত প্রতি খবরিতেই প্রথমে কার রক্তে রঞ্জিত করিবে নির্ময় লঙ্কাপুরীর দখানন বংশ কপুশীল বক্রধা যার ভয়তে কম্পিত দেবতা যার এক প্রহারতে লক্ষ লক্ষ বীর শূন্যকিত হই ঘোর পলকতে মহাবীর দখানন বংশর মাই কুম্ভই করিছু প্রতিজ্ঞা অতি শীঘ্রে লঙ্কার রাজকন্যা করা অপমানর লম প্রতিশোধে মাত্র বেহিয়াই তুমি করিবা ফিরবাদে রাখিব পারছেন লোর গৌরব রক্ষকুলৰ শত্ৰু আকৈষ্ট হতে নকৰিবি ক্ষমা প্ৰথমতে লংকাৰে ৰজা বিশ্বাসঘাতক বন্দী কৰি আৰু তেতিয়াহে ৰাম লক্ষ্মণৰ সাক্ষাৎ আশীৰ্বাদ কৰিছে যুদ্ধ জয় সফল হওকে প্ৰতিক্ষণত যুদ্ধৰ বাৰ্তা মই কৰিম নিৰীক্ষণ ভাল বেহিয়াৰ আমি এতিয়া আহিলো নাৰী মই সৌন্দৰ্য মোৰ সৈন্য
কামাতুরা কামিনীর কামনাতে Mas রেখে চলা রামানুজ লক্ষ্মণ থাকে মানে খুন্দি পেলাব থাকে মানে বিন্দু মাত্র রক্তমূল ওর শরীরের মাঝে দেখরে রক্তে রক্তে প্রতি কোথা রঙলময় জলান্ত করে আহিব এই প্রতিক্ষতি কেবল কল্পনাকার প্রতিক্ষতি নহয় বর্তমানের ভাবিকালের প্রতিক্ষতি লাঞ্ছিতা নির্যাতিতা নারীর গৌরব চন্দ্ৰমণি চাউণ্ড লগাবা চাউণ্ড এই প্রতিক্ষতির পৰা হাত খোলা শক্তি কাৰোৱেই নাই লক্ষ্মণ তই নহব্যক্তি খুন্দি পেলাইছ বিধান মানে এটাৰ পাছত এটা পৰীক্ষা তোৰ অবিহনে অপূৰ্ণ এই ৰামৰ জীৱন প্ৰথম শব্দটো মন পৰিলে নহ'লে পাহৰি প্ৰভু শ্ৰীৰামচন্দ্ৰৰ কৃপা মংগলে আছে আজি লংকাপুৰী তথাপিও অনুতাপ ৰক্তিত মই চিৰকাল ভাল স্ক্ৰিপ্ট আছে নিজ সহোদৰৰ মৃত্যুৰ কাৰণ হলো মই মোক ক্ষমা কৰা স্বৰ্গগামী ৰাক্ষসগণ ক্ষমা কৰা দাদা ভুলৰ বাবে ত্ৰিজগতৰ মাজত আজীৱন বিশ্বাসঘাতক দেশ দোষী ৰূপে সম্পৰিছে পিং এটা ওলমি আছে হাৰিব সভ্য সমাজে
ঘৰ বিবিখন বিশ্বাসঘাতকী বুলি সেইটোকে তাৰপিছত মঞ্চত পেলাই থৈ দিবা নাথাকে আক্ষেপ কাৰণ যথা ধৰ্ম তথা জয় আমাৰ বৰা আপোনজনে কৰে যদি ধৰ্মৰ বিৰুদ্ধ চেষ্টা কৰা হবে দৰ্শন কৰাবলে সত্য পায় সেই চন্দ্ৰমণি বিফল হৈ সুধিছিলে নাই বৰাই কেনেকুৱা কৰিলে বুলি ত্যাগ কৰা আপোনজন যি নুবুজে নাই ধৰ্ম আৰু সত্যৰ মহিমা গ্ৰহণ কৰি শুদ্ধ সত্য ধৰ্মৰ মাহাত্ম্য লাভ কৰা পুণ্যতা হে প্ৰভু ৰাম চিৰদিন তোমাৰ চৰণৰ দাগ হৈ থকাৰ কৰিবা আশীৰ্বাদ অচিৰেই দাগ হবা ৰজা বিভীষণ কুম্ভ আৰু নিকুম্ভ আহা প্ৰকাশ কৰা আমাক কি হৈছে বান্ধল উদ্দেশ্য অতি মহান পিতৃ হত্যাকাৰী ৰামৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তাৱ লৈ আহিলো আমি বিষ্ণুৰ মানৱ অৱতাৰী শ্ৰীৰামচন্দ্ৰ তেওঁক তুমি সকলোৱে পূজা কৰা উচিত প্ৰভু শ্ৰীৰামচন্দ্ৰৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তাৱ একেবাৰে নহয় সম্ভৱ অসম্ভৱক সম্ভৱ কৰিব আজি কুম্ভ নিকুম্ভই ৰাম ৰাজ্য ধ্বংস আজি প্ৰতিজ্ঞা আমাৰ নোৱাৰে ৰোধিব কেৱে আমাৰ আক্ৰমণ তহঁতৰ ইমান অহংকাৰ ৰজা মই লংকাপুৰী মোৰ অনুমতি অবিহনে তহঁতৰ কোনো কাৰ্য নহব সফল ৰজাৰ আদেশ মানি মুহূৰ্ততে বন্ধ কৰ তহঁতৰ যুদ্ধ অভিযান ৰজাৰ আদেশ ৰজাৰ আদেশ দাদা ৰজাৰ আদেশ বিশ্বাসঘাতক দেশদ্ৰোহী ভাতৃদ্ৰোহী ভীৰু বিভীষণৰ আদেশ পালন কৰিব কুম্ভ নিকুম্ভই নিস্বাৰ্থৰ বাবে ধ্বংস কৰি আপোন ৰাজ্যক শৰণাগত হলিতৈ শ্ৰীৰামচন্দ্ৰৰ লাঞ্ছনা অপমানিত কৰা সেই ৰামৰ সৈতে মৃত্যুপাপ লজ্জাবত্তৰ নজন্মিল সমলি এই নেকি ভগ্নী স্নেহ আবৰক্ষে শত্ৰুতই ৰাক্ষস কুলৰ তোৰ বিশ্বাসঘাতকের নাই পরিচয় লঙ্কার বুকুত প্রথমতে তোকে বন্দী করি আর পাশর রাম রাজ্য করি আক্রমণ আই ঈশায় আসা বিক্রে বন্দী করা লঙ্কার কলঙ্ক অমুক অন্যায় ভাবে বড় আক্রমণ এই নাকি ধর্মনীতি এই নাকি দেখ ভক্তি কুম্ভকর্ণর তনয় ধর্মনীতি দেখে ভক্তির পাক্তি বলে আহে রাজা বিভীষণ ইয়াতকৈ লজ্জাৰ কাৰণ কিবা আছে নেকি বাৰু এই ৰামে নৌকা পুৰুষ যুদ্ধ কৰি দেখা তোৰ দেখি ভক্তি ইমান ইমান অহংকার ইমান অপমান কোন হেরো
পলৰীয়া কুম্ভকৰ্ণৰ তনত স্মৰণকৰ তাহানিৰ সেই হনুৰ গদাৰ পোহৰতে পিপিকি পৰি অন্য ৰাজ্যত উৰিছিলি অনাই বনাই ভিক্ষাৰীবেকেৰে এই পলৰীয়া অত্যত হ'ব আজি যুদ্ধৰ বাবে শ্ৰীৰামৰ হতে সাহসৰ প্ৰশংসা তহঁতৰ কৰি নোৱাৰি আৰু ৰাম ৰাজ্যত প্ৰৱেশৰ পূৰ্বে পঠাও তহঁতক যমৰ নগৰে ৰক্ত কৰি পলা এই শক্তিকে লৈ যুদ্ধ কৰে তই আমাৰ সতে দাদা ভালদৰে ইয়াক বন্দী কৰি থোৱা হাতে বোলে লৌহ চিঞ্চি লগাই ৰঘুকুল ধ্বংস কৰি এই দেশত তুহিৰ উৰিম বিচাৰ বল বল দাদা বল এইবাৰ কত হাৰিবি বৃত্তিপন্থা শ্ৰীৰামচন্দ্ৰ দাদা 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 হাতে গলে লৌহ চিন্তিনি লগাই ৰখা হল মূৰ্খক অন্ধকাৰ কাৰাগাৰে বেশ দাদা বেশ হয় দাদা বিলম্বরে নুহে পৈশনে দাদা যুদ্ধ সত্তা আরম্ভ দাদা জয় কুম্ভবীর জয় কুম্ভবীর জয় মহাবীর গণ পাতালৰ পৰা ওলোৱা চিনটো পিছতহে আমি যাম যদিও কাৰিঙৰ মন্দিৰত পাগল ভাই পূজা মই কৰিছো সমাপন একদম কাণ ফুলি উঠাই দিবলৈ মন যায় মানুহৰ হৃদয়ৰ মাজে সেয়েহে পুৱাতে আহি উপস্থিত হলো মই সেই মন্দিৰত আছে মাজে ৰাক্ষস আৰাধ্য দেৱতা দৰ্শনৰ বাবে যা দেৱতাৰ পূজা মই কৰি আৰম্ভণ Om Namah Shivaya Om
শিৱায় ভাই আহি আহি উপস্থিত হলহি অযোধ্যা ৰাজ্যত ওম নমঃ ভাই চোৱা কোনোবা সুন্দৰী ৰমণীয়ে কিবা কাৰ্য কৰিছে সম্পাদন মোলা ভাই আগবাঢ়ি যাওঁ মোলা দাদা কোন তুমি ৰমণী ইমান সুন্দৰী কিয় তুমি অকলশৰে অৰণ্যৰ মাজত দেৱী দেৱী দিয়া তোমাৰ সত্য পৰিচয় নকৰিয়াকে ৰমণী কোন তোমালোক কিয় আহি অকস্মাতে মোৰ পূজাত ঘটনা ব্যাখ্যাত আঁতৰিছে মোৰ সন্মুখৰ পৰা আৰু মোৰ পৰিচয়ৰ নাই প্ৰয়োজন ইমান দম্ভটোৰ অবুধ ৰমণী আমাৰ সৈতে কৰ তই এৰোৱা ব্যৱহাৰ দেখি তোৰ অপৰূপ সৌন্দৰ্য প্ৰণয়ৰ সন্মানেৰে প্ৰস্তাৱ গ্ৰহণ তোৰ বাবে নহয় সম্ভৱ সেই হেতু বলপূৰ্বক শৰণাৰ্থী কৰ্তব্য সাৱধান পাপিষ্ঠ নাৰী হল বুলি নাভাবিবি অবলা দুৰ্বলা বুলি আঁতৰি যা মোৰ সন্মুখৰ পৰা নতু ধ্বংস কৰিম তহঁতৰ অত অহংকাৰ আমাৰ অহংকাৰ ধ্বংস কৰা তুমি সুন্দৰী ৰমণী বাৰু চাওঁ আজি কোনে ৰক্ষা কৰে তোমাক এই অৰণ্যৰ মাজে সুন্দৰী আৰু এখোজ আগবাঢ়িবি নতু এই অস্ত্ৰৰে শেষ নিশ্বাস তোৰ কৰিম বিধান বেছ তেন্তে সেই হওক তোমাৰ হাতৰ সেই কোমল অস্ত্ৰৰ পহাৰে উন্মাদ হৃদয়বোৰ কৰ শীতল উত্তম যোদ্ধা তুমি অপৰূপা নাৰী প্ৰশংসিলো মই তোমাৰ অজয় বীৰত্ব কিন্তু ৰমণী কিলৰ মাথেন কণ্ঠস্বৰ তোমাৰ মধুময় পাহি যেন শৰীৰ তেনে স্তৰত তোমাৰ হাতৰ অস্ত্ৰ অতি অসমৰ
ত্যাগ কৰি অস্ত কৰি তুলি লোৱা হো বনমালা কৰ্ম কৰিবলৈ লজ্জাবোধ তহঁতৰ নালাগে নেকি? পৰস্ত্ৰী হৰণ নাজাননে পাপ বুলি সাক্ষাতে দেখিলি মোৰ ঘৰ বিলাই আঁতৰি যাব সন্মুখৰ পৰা নতু তৰু বাচি হব অমঙ্গল কুম্ভৰ অমঙ্গল ভাই দাদা মোৰ অমঙ্গল তুমি হেন মঙ্গল কাহিনী দেবী থাকোতে কাষত অমঙ্গলৰ কিয় চিন্তাই মোক নধৰে আনি অন্যায়ভাৱে অস্তকাটি ফেৰুতাৰ দিলে পৰিচয় আঁতৰি যা মোৰ সন্মুখৰ পৰা আঁতৰি যা মোৰ পিতাক বাৰু লক্ষ্য কৰিছা নেকি? আই খেৰুৱাই পিতাৰ হৃদয় যেন কৰে হাহাকাৰ। তেওঁ বৰ অস্থিৰ হৈ পৰিছে ভাই। সঁচাই দাদা, পিতৃৰ অস্থিৰতাই সকলোকে কৰিছে নিৰা। ইয়াৰ ন্যায়ময়ৰ কিবা উপায় আছে নেকি দাদা? পিতাৰ এই দুৰ্বলতাৰ সুযোগ যাতে আনে ল'ব নোৱাৰে তাৰ বাবে আমি সদায় সষ্টম হৈ থাকিব লাগিব। বহিহত্তৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিব ভাই। ভাল ৰক্ষা কৰা কোন ক'ত আছা মোক ৰক্ষা কৰা। দাদা কদুৰা শুনিছো সেয়া তোমাৰ নাৰীৰ কণ্ঠস্বৰ। বলা দাদা, হাত বাঢ়ি যাওঁ। ৰক্ষা কৰা মোক ৰাক্ষসে পাছে খেদি আহিছে। মোক ৰাক্ষসৰ হাতৰ পৰা ৰক্ষা কৰ পুত্ৰহঁত, মোক ৰক্ষা কৰ। তুমি কোনো চিন্তা নকৰিবা মাতৃ। এই লবকুশৰ সন্মুখত মাতৃক অত্যাচাৰ কৰা কাকো আজি নকৰিম ক্ষমা। যোৱা মাতৃ, তুমি এতিয়া ৰাজকাৰিবলৈ যোৱা। খন্তেক কৰাকৈ বিশ্ৰাম। আমি যাওঁ ৰাক্ষসক উচিত শাস্তি কৰোগৈ প্ৰদান। দাদা দেখিলানে, আমাৰ ৰাজ্যত বহিঃশত্ৰুৰ আক্ৰমণ হল আৰম্ভ। ইয়াৰ আমি প্ৰতিকাৰ কৰিব লাগিব দাদা। বলা ভাই, আগবাঢ়ি যাওঁ। ৰাম ৰাজ্যত আহি পুত্ৰৰ সন্মুখত মাতৃক কৰে এনে ব্যৱহাৰ। নাজানো নেকি এইখনে ৰাম ৰাজ্য, শান্তিৰ ৰণ্যভূমি, সাধুসন্তৰ দেশ। তহঁতৰ দৰে মহাপাপীৰ উপস্থিতিয়ে অপবিত্ৰ নকৰিবি অযোধ্যাৰ ভূমি। তহঁতেই তেন্তে ৰামৰ নন্দন
আত্মহতক ভক্ষণ কৰি পাছত পিতৃ হত্যাকাৰী ৰামৰ ওপৰত লম প্ৰতিশোধ আমি এই লবকুশ শ্রীরাম এতিয়া কোৱা কি উদ্দেশ্য পাবখিলা আমার নগরে পিতৃ হত্যাকারী রামকে হত্যা কৰি ৰাক্ষসৰ কৃতিব হবৰ বাবে উপস্থিত আমি অযোধ্যা ভূমিতে দেখুৱাই কত আছে সেই হিৰো শ্যামচন্দ্ৰ সাবধান মূর্খ উত্তর সন্মুখত পিতৃৰ বিৰুদ্ধাচৰণ নকৰিবি কদাপিতো তাহা রাখে আমার সবে যুদ্ধ কৰি দেখা তহ বলৰ বিক্রম তাহতক বন্দী কৰি ধ্বংস কৰি তহতৰ অহংকাৰ চিৰকাললৈ বেশ তেন্তে তহকে হবি আছে আমার প্রথম শিকার নষ্ট নকরি পলমে এই শক্তিকে লৈ যুদ্ধ কৰে আমাৰ সমে প্ৰথমে পিতৃ হত্যা কৰি ৰাম লক্ষ্মণক হত্যা কৰি সত্যহতৰ টাইমটো চাইছ নাই মোৰ চুয়ারে বই লাইন থৈছ নি মই বেয়া পিছে চিন্তুটা লগত লগত লাগিব অলংকাৰ অধিপতি আজি এই লৌহ পুতাহানত নাই যিকোনো উপায়েৰে কুম্ভ নিকুম্ভৰ ৰণ অভিযান বাৰণ কৰিবই লাগিব কেনেকৈ মুক্তি পাওঁ আজি এই যন্ত্ৰণাৰ পৰা ইমান শাস্তি কিহতি
দিছা প্ৰভু জয় জয় শ্ৰীৰাম চন্দৰ জয় শ্ৰীৰাম চন্দৰ পিংকিদা জয় শ্ৰীৰাম চন্দৰ এই ৰঙৰে এহি বুলি বিভীষণে স্মৰি ৰাম ৰাম নাম মুকুতি কৰি হাতৰ কৰি ভূমি তপৰা দেখি সৰ্বজনে হৰি হৰি পিংকিদা বহল হৈ ধৰে হৰি বোলা দাদা 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 কোৱা কোৱা ভাই বটুক্ত কি হ'ল তোমাৰ দাদা কুম্ভকৰ্ণৰ পুত্ৰই মহাৰাজ বিভীষণক বন্দী কৰি থৈছে ৰাজপুতাহালত কি আৰু আমাৰ ৰাজ্যত হৈছে উপস্থিত কি কলি ভাই আমাৰ ৰাজ্যত হৈছে উপস্থিত দাদা আজ্ঞা দাদা মুহূৰ্ততে ৰাজ্যখন গৰ্বশূন্য কৰি বন্দী কৰি আনো তোমাৰ সমীপে তাতোতকৈ ডাঙৰ কথা কি জানা দাদা কি ভাই দুই পাখণ্ডই পুত্ৰ লৱকুশক মায়া যুদ্ধত বন্দী কৰি কঠোৰ শাস্তি কৰিছে প্ৰদান কি ইহঁতৰ ইমান সাহস দাদা দাদা আজ্ঞা দিয়া এই মুহূৰ্ততে হত্যা কৰি সেই পাখণ্ড ৰাক্ষসক মুক্ত কৰি আনো পুত্ৰদয় আমাৰ ৰক্ষা কৰক প্ৰভু অত্যাচাৰী কুম্ভনী কুম্ভই অন্যায়ভাৱে বন্দী কৰি তিল তিলকৈ শাস্তি ভোগাইছে অন্ধকাৰ পোতাহাল মই যেনে তেনে আহি তোমাৰ চৰণ দৰ্শন কৰিবলৈ পালো সিহঁতক বধ কৰি লংকাৰ মৰ্যাদা ৰক্ষা কৰক প্ৰভু মিত্ৰবৰ চিন্তা কৰক পৰিহাৰে অহংকাৰী দুৰাচাৰীক ধ্বংস কৰিবই লাগিব অতি দৰ্পে হত লংকা সাক্ষী তোমালোক দাদা কুম্ভ নিকুম্ভৰ মৃত্যুকাল চাপিলো চৰ নিজ হাতে তুলি লৈ হাৰংগ ধনু ধ্বংস কৰিব ধৰ্মময় পৃথিৱীৰ পৰা আজ্ঞা দাদা মুহূৰ্ততে ৰাজ্যখন গৰ্বশূন্য কৰোৱেই পৃথিৱীৰ পৰা প্ৰভু কুম্ভ নিকুম্ভ মহাপৰাক্ৰম অন্য হাতে সিহঁত মায়া যুদ্ধত অতিকে নিপুণ তাতোতকৈ ডাঙৰ কথা প্ৰভু সিহঁতৰ মৃত্যু কেৱল তোমাৰ হাততে মোৰ হাতত হয় প্ৰভু সেয়েহে অযথা শক্তি ক্ষয় কৰা নহয় উচিত মই এই বাৰ্তা দিবলৈকে উপস্থিত হল তোমাৰ সভাত শুনা ভাগ্য দাদা শুনা সকলোৱে নহব অস্থিৰ দাদা দাদা মিত্ৰবৰে উচিত কথাকেই কৰিছে প্ৰকাশ দাদা
কুম্ভ নিকুম্ভৰ মৃত্যু বিধাতাই লিখিলে আমাৰ হাতত। পুনৰবাৰ ৰাক্ষসৰ বিৰুদ্ধে মই হস্ত ধৰি বলা বলা বে সকলোতে সাক্ষী হব তোমালোকে মহা সমৰৰ। জয় শ্ৰীৰামচন্দ্ৰ জয় জয় শ্ৰীৰামচন্দ্ৰ জয় জয় শ্ৰীৰামচন্দ্ৰ জয় জয় জয়। শ্রীরামচন্দ্র মৃত্যু হত্যাকারী মূর্খ মানব, আজ তোকে হত্যা করে রক্ষা করে তোলা হরিতে দল করো কোতে কোত সরাম কালন্তকে জম রূপে উপস্থিত কুম্ভ নিকুম্ভ রাম মূর্খ বৃথা আস্ফালন কর পরিহার। ভাবিছিল রাক্ষসৰ বিৰুদ্ধে আৰু অস্ত্ৰ নধৰিব, কিন্তু অহংকাৰত মতিছন্ন হৈ নিপীড়িতৰ ওপৰত তহঁতে কৰিছ অনেক অত্যাচাৰ, আৰু সেইবাবেই মৃত্যু ৰূপে উপস্থিত ৰামচন্দ্ৰ আজি তহঁতৰ সন্মুখত। যুদ্ধ নকৰি পলাম। পাপিষ্ঠ তোৰ অহংকাৰ ৰাক্ষসৰ হাতৰ পৰা ৰাক্ষসৰ হাতৰ পৰা ৰক্ষা কৰা শক্তি আজি নাই মানৱৰ। ধৰস্ত নকৰি পলাম। কি হও তোমালোকৰ আত্মাই আজি মুক্তি লাভ কৰিছে। মিত্ৰবোৰ প্ৰভু আজি হন্তে অধৰ্মী ৰাক্ষস মুক্ত কৰি লংকা ভাই ভৰত আৰু শত্ৰুঘ্ন দাদা তোমালোক যোৱা মিত্ৰবৰৰ লগত লংকা পৰিল। লংকাৰ ৰাজ সিংহাসনত মহা আয়োজনেৰে বিৰাজিত কৰি আহিবা পুনৰ দুয়ো স্বৰাজ্যলৈ। ধন্য প্ৰভু, আপোনাৰ কৃপা ধন্য হৈ লংকাৰ মৰ্যাদা ৰক্ষাৰ কৰিব আশীৰ্বাদ। আমি এতিয়া
বিদায় নামাৰিল যাওক মিত্ৰপৰ ভাই লক্ষ্মণ দাদা তুমি যোৱা লৱকুশৰ পাখি বন্ধন মুক্ত কৰি দুয়োকে বুজাবা অদূত পৰিবিৰুদ্ধে আৰু ভৱিষ্যত জীৱনৰ বাবে দুয়োকে কৰি তুলিবা মানসিকভাৱে পৰিপক্ক জীৱাজ্ঞ দাদা নাই পুনৰবাৰ হাতীৰ সন্মুখলৈ মই নাযাওঁ কদাপি গুচি যাম আমি আগে ওলাই আজি মই এক তোমালোকো যোৱা নিজ কথা ৰাজ্যলৈ মিত্ৰক বিচাৰি ফুৰিছো সাগৰৰ আচলেৰে মোক ঢাকি লুকুৱা মোৰ পৰিচয় মই তালৈ যাব নোৱাৰা হ'লো নাই নাথাকো আৰু মই আত্মীয়ৰ লগত নাথাকো আৰু মই আত্মীয়ৰ লগত তোৰ দিগন্ততে বিলীন কৰি মোৰ শত্ৰুতা পাৰ কৰিম মই অবিশ্বাস জীৱন তাতে যে মোৰ শুভ বুদ্ধিৰ সহায়ত তাতে যে মোৰ শুভ বুদ্ধিৰ দাদা দাদা কোনো এক মহাসাধু অতিথি তোমাৰ সাক্ষাতৰ বাবে সিংহদৰে কৰিছে অপেক্ষা মহাসাধু যোৱা ভাই লৈ অহা মহাসাধুক সাদৰেৰে এই স্থানলৈ ভাল দাদা আহক মহাসাধু মহারাজর জয় হোক আমার প্রণিপাত করিব গ্রহণ হে মহাসাধু মহারাজ অযোধ্যাপতিৰ স্বাগতম কৰিব স্বীকাৰ মহারাজ কও আপনা হবক দর্শন করে রাজ্যর শান্তির বার্তা হয়েছে অনুমেয় কিন্তু মহারাজ আমি এক বিশেষ কারণত আপনার সমীপে করিলো আগমন নিহংকুশে ব্যক্ত কৰক মহাসাধু সাধ্য অনুসাৰে ৰাম হ'ব আপোনাৰ সহায় হ'ব ক্ষমা কৰিব মহারাজ আমি যে বার্তা করিম আলোচনা আপনার আর মোর ব্যতিরেকে আন কোনো জনে যদি করে তেতিয়া মহাথন্তরে হতিব তাতে জানিব নিশ্চয় হে মহাসাধু মহারাজ আপুনি নিশ্চিন্ত থাকক আমাৰ আলোচনাত কোনো লোকৰ নহ'ব প্ৰৱেশ আৰু যদি এনে হয় তেন্তে মই সত্য কৰি কৰিছো প্ৰতিজ্ঞা মৃত্যুদণ্ড অথবা বৰ্জন হ'ব তাৰ উচিত পুৰস্কাৰ দাদা মহারাজ আপনার বাক্যত মই মানিছো প্রত্যয় আপনি বাক্যত পৰা যাতে নহয় লঙ্ঘন ভাইহঁত দাদা
কিছুক্ষণ আমি বাৰ্তালাপ কৰিম সাধুৰ সঙ্গে নাহো মানে উলটি কক্ষৰ পৰা কোনো লোকৰ প্ৰৱেশিত নহ'ব পিতা সেয়েহে ভাই লক্ষ্মণ দাদা দ্বাৰপালৰ ভাৰ মই তোমাক কৰিলো অৰ্পণ এই ক্ষেত্ৰত তীক্ষ্ণভাৱে দৃষ্টি কৰিবা ৰাখিবা তুমি চাব যাতে কোনো লোকৰ নহ'ব প্ৰৱেশ অন্যথা বিধিমতে শাস্তিৰ বিধান ক্ষত্ৰিয়ৰ নিয়ম দাদা ভাই তোমাৰ আজ্ঞা মানি দায়িত্ব কৰিলো গ্ৰহণ ভাই দাদা তেন্তে আমি আলোচনালৈ যাওঁ তুমি কিন্তু সতৰ্কতাৰে দৃষ্টি ৰাখিবা ভাই ভাল দাদা ভাই ভৰত আৰু শত্ৰুঘ্ন তোমালোকৰ নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ নিশ্চয় দাদা এক গভীৰ সমস্যাৰ হৈছে সন্মুখীন নহ'লেনো এনেদৰে প্ৰতিজ্ঞাকাৰী সাধুৰ আগে দ্বাৰ ৰক্ষী কৰেনে এই অনুজ লক্ষ্মণ যেই কি নহওক দাদাৰ আজ্ঞা মানি কৰ্তব্য মই কৰিম পালন নাহে মানে উলটি দুয়ো কক্ষৰ পৰা মানৱ হে নালাগে এটি প্ৰতংগৰ প্ৰৱেশো নহ'ব সম্ভৱ দুর্ভিক্ষ মাথু দুর্ভিক্ষ অচিত্তারে শতক দেখে দেখো কেবল দুর্ভিক্ষরে কলিয়া দাওরে খাদ্যর অভাবে প্রজাই করেছে মৃত্যুর কেয়নে অনাবৃষ্টিত হয়েছে পাপতে তরুলতা বৃক্ষরে নাই ইয়ার ভাবে দায়ী অযোধ্যা রাজ্যে শ্রীরামচন্দ্র এতিক্ষণে সাক্ষাৎ করে অযোধ্যা রাজনকে ইয়ার একময় করো অমিধান শ্রীরামচন্দ্র শ্রীরামচন্দ্র ক্ষান্ত হোক মুনিবৰ অযোধ্যাৰ ৰাজভাতৃৰ প্ৰণিপাত কৰিব গ্ৰহণ কওকচোন মুনিবৰ কিবা হেতু দেখো তব ক্ষুধামৃত মন কি চিন্তাই আপোনাক কৰিছে বিহ্বল ব্যক্ত কৰি উদ্দেশ্য মোৰ তোমাৰ লগে সময় মই নকৰো অপচয় মুনিবৰ মোক লাগে শ্ৰীৰামৰ সাক্ষাৎ মুনিবৰ দাদা আছে আলোচনা কক্ষে এক বিশেষ সকামে সেইখনে অন্য লোকৰ প্ৰৱেশৰ নাই অনুমতি গতিকে অপেক্ষা কৰি কিছুক্ষণ আমাৰ সংগে বাৰ্তালাপি ধন্য কৰক অধম সেৱকক দাদাৰ সাক্ষাতেবে নহয় সম্ভৱ ইমান স্পৰ্ধা মূৰ্খ নিশিনিলি দুৰ্বখাৰে তপৰ মহিমা এতিক্ষণে ব্ৰহ্ম হবে ভস্মপুৰ যদি অযোধ্যা নগৰে তথাপিতো মোৰ ক্ৰোধে নহব উপশম অকমেন্য ৰাজা শ্ৰীৰামচন্দ্ৰই ৰাজ্য শাসনলৈ পিঠি দি জলাঞ্জলি দি প্ৰজাৰ শান্তিক আলোচনাত মগ্ন আজি ৰুদ্ধদ্বাৰ বৈঠকে ৰাজ্যৰ দুৰ্ভিক্ষৰ বাবে দুখ নাই দাদা শ্ৰীৰামচন্দ্ৰ দুখ এই অযোধ্যাৰ হিংসা কুৰিয়া প্ৰজাৰ চক্ৰান্ত কৰি হিংসু কৰি তোলে জনবিহীন কৰিলে আজি অযোধ্যা নগৰ লক্ষ্মীবিহীন ৰাজ্যত মিছাকৈ শান্তিৰ মায়াজাল ৰচনা কৰাৰ আছে জানো বুলিবৰ কিবা প্ৰয়োজন
দণ্ডলক্ষ্মণ নালাগে নালাগে নীতি শিক্ষা পত্ৰৰ এই তপস্বী দুৰ্বাসাকে ঐ মূৰ্খ মোৰ যদি প্ৰৱেশ